নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম পলিটিৰ এইটো দ্বিতীয়টো পাৰ্ট হয়। প্ৰথম পাৰ্টটোত আমি ইণ্ডিয়ান পলিটিৰ যি বেকগ্ৰাউণ্ড হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো ডিছকাছ কৰিলোঁ আৰু এই ভিডিঅ'টোত আমি মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিছকাছ কৰিম। আগতোত আপ টু 1947লৈকে ডিছকাছ কৰিলোঁ। এতিয়া 1947টো কনষ্টিটিউশ্যনলৈকে ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ শেষত কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম। চ' ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰথম যদি আমি চাওঁ তেন্তে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আফটাৰ ইণ্ডিপেণ্ডেণ্ট। ইয়াত মই দি থোৱা আছে চাই ল'ব। ভাৰতীয় স্বাধীনতা আইন যি 1947 মই আগৰ ভিডিঅ'টোত ইতিমধ্যে ডিছকাছ কৰিছোঁ। গৃহীত হোৱাৰ লগে লগে ভাৰত ডমিনিয়নত পৰিণত হয় আৰু ভাৰত এখন অস্থায়ী সংবিধান আদেশ 1947ৰ দ্বাৰা খাপ খোৱা ভাৰত চৰকাৰৰ আইন যি 1935ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ আধাৰত 1 নং ধাৰাত বিধান অনুসৰি 1947 চনৰ পৰা 49 চনলৈকে ডমিনিয়ন বিধানসভা আইন প্ৰণয়ন কৰে। চ' যেতিয়া দেশ এখন স্বাধীন হৈ গ'ল তাত বহুতখিনি বস্তুৰ প্ৰয়োজন হয়। তাৰ ভিতৰত এখন সংবিধানৰ প্ৰয়োজন হয় আৰু সেই অস্থায়ী সংবিধানখনেই যি 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ আণ্ডাৰত এডপ্ট কৰি এখন প্ৰভিজনেল কনষ্টিটিউশ্যন এখন উলিওৱা হৈছিলে। আৰু তাৰপাছতে যদি আমি চাওঁ তেন্তে ভাৰতীয় সংবিধানখনৰ বিষয়ে তেন্তে তাত আপোনালোকে চাই ল'ব পাৰে উই দ্য পিপুল অফ ইণ্ডিয়া। চ' কমপ্লিটলি গোটেইখিনি দি থোৱা আছে। জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি, ফেটাৰ্নিটি সকলোবিলাক আপোনালোকে গম পাই থাকিব। আৰু ইয়াত যদি আমি প্ৰথম যদি চাবলৈ যাওঁ যি দ্য ৰিপাব্লিক অফ গভৰ্ণমেণ্ট ইন টাৰ্মছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া which was adopted by the Constituent Assembly on 26 November 1949 আৰু came into force 26 January 1950। যদি আমি চাওঁ তেন্তে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যিখন কনষ্টিটিউশ্যনখন সেইখন 26 নৱেম্বৰ 1949ত এডপ্ট কৰা হৈছিলে আৰু 26 জানুৱাৰী 1950ত কেম ইনটু ফ'ৰ্চত আহিছিলে, অৰ্থাৎ মানে সেই তাৰিখৰ পৰা সুচাৰুৰূপে পৰিচালনা হৈছিলে। এতিয়া এই যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যনখন হয়তো একেদিনাই হোৱা নাই আৰু ইয়াৰ কাৰণে বহুতখিনি টাইম লাগিছে বা মাজত বহুতখিনি আহিছে, বহুতখিনি সময় লাগিছে, কেইবা বছৰ সময় লাগিছে। সেই কিমান বছৰ সময় লাগিছে আপোনালোকে যদি জানে সেইটো কমেণ্ট কৰিব। যদি নোৱাৰে মই আপোনালোকক নেক্সট ভিডিঅ'ত তাৰ বিষয়ে জনাই দিম বাৰু। এতিয়া যদি চাওঁ এই যিটো মাজৰ সময়কণত বহুতকেইটা ষ্টেজত পাৰ হৈছে, এই ভিডিঅ'টো মই ষ্টেজ ৱাইজ আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিম। ইয়াত যদি আমি প্ৰথম ষ্টেজত চাওঁ তেন্তে যদি চাওঁ সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ পৰা আমি যদি চাবলৈ যাওঁ তেন্তে 13 ডিচেম্বৰ 1946ত সংবিধান সভাই আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধান প্ৰণয়নৰ কাম আৰম্ভ কৰে। জৱাহৰলাল নেহৰুৱে উদ্দেশ্যে প্ৰস্তাৱ আগবঢ়ায় যাৰ লক্ষ্য আছিল ভাৰতক স্বতন্ত্ৰ সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰা আৰু ইয়াৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পৰাকৈ এখন সংবিধান সৃষ্টি কৰা। এই প্ৰস্তাৱত সংবিধান সভাৰ কাম কাজ পথ প্ৰদৰ্শন কৰিব পৰাকৈ সাধাৰণ নীতি স্থাপন কৰা হৈছিল আৰু 1947 চনৰ 22 জানুৱাৰীত সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। চ' একচুৱেলি প্ৰথম যদি চাওঁ তেন্তে ৰিজলিউশ্যনৰ কথা আহে। ৰিজলিউশ্যন কোনে দিছিলে? জৱাহৰলাল নেহৰু। এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায়। চ' এইটো কথা মনত ৰাখিব। নেক্সট যদি আমি চাওঁ ষ্টেজটোত যদি চাওঁ তেন্তে সমিতিৰ মঞ্চ আৰু দ্বিতীয় অধিৱেশনৰ সংবিধান সভাৰ বিতৰ্ক কি হৈছিলে সেইখিনি চাব পাৰি। কমিটি ষ্টেজ এণ্ড ছেকেণ্ড ছেশ্যন অফ কনষ্টিটিউণ্ট এছেম্বলি ডিবেটছ। ইয়াত যদি আমি চাওঁ যেনে সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ পাছত সংবিধানৰ বিভিন্ন দিশ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে কেইবাখনো সমিতি গঠন কৰা হৈছিলে। ইয়াৰ ভিতৰত আছিল মৌলিক অধিকাৰ, যদি আমি চাওঁ মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, তাৰপৰা সংখ্যালঘু আৰু জনজাতীয় আৰু বৰ্ধিত অঞ্চলৰ পৰামৰ্শদাতা সমিতি, যিখিনি আমি যদি চাবলৈ যাওঁ মাইনৰিটিজ, ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ, সেইখিনি কথা আছে য'ত মৌলিক অধিকাৰ উপসমিতি আৰু সংখ্যালঘু অধিকাৰৰ উপসমিতি অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰীয় ক্ষমতা সমিতি, কেন্দ্ৰীয় সংবিধান সমিতি আৰু প্ৰাদেশিক সংবিধান সমিতি, এই সমিতিসমূহে 1947 চনৰ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত সংবিধান সভালৈ প্ৰতিবেদন দাখিল কৰিছিল। ইফালে সমিতিসমূহে প্ৰতিবেদন দাখিল কৰাৰ লগে লগে সংবিধান সভাই পৰামৰ্শসমূহ উল্লেখ কৰা সাধাৰণ নীতিসমূহ বিষয়ে আলোচনা কৰিছিল। এই আলোচনাসমূহ 1947 চনৰ 30 আগষ্টত সমাপ্ত হয়। প্ৰথম যদি চাওঁ আমি প্ৰথম ষ্টেজটোত যদি চাওঁ তেন্তে এখন ৰিজলিউশ্যনৰ কথা আহিছিলে। তাৰ নেক্সট যদি চাওঁ তেন্তে ইয়াত কিছুমান সমিতি কথা আহিলে। চ' কেইবাখনো সমিতি গঠন কৰালৈ আহিলে। চ' ছেকেণ্ড ষ্টেজটো এইটো হয়। যদি আমি থাৰ্ড ষ্টেজটোত চাওঁ তেন্তে ড্ৰাফ্ট কনষ্টিটিউশ্যন বাই
দ্য কনষ্টিটিউশ্যন এডভাইজাৰ। চ' আমি যদি জানো যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যি কনষ্টিটিউশ্যন এডভাইজাৰ অৰ্থাৎ সাংবিধানিক উপদেষ্টা বুলি কাক কোৱা হয়, আৰু তেওঁ হৈছে BN ৰাওক কোৱা হয়। এইটো কথা আমি আগতেও উল্লেখ কৰিছোঁ এই বিষয়ে। যদি চাওঁ তেন্তে এই যিটো তৃতীয় পৰ্যায়টো পূৰ্বৰ পৰ্যায়ত উল্লেখ কৰা সংবিধান সভাৰ বিভিন্ন সমিতি আৰু আলোচনাৰ প্ৰতিবেদনৰ আধাৰত BN ৰাও সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা ৰাওৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰে। চ' তেওঁ এখন ড্ৰাফ্ট প্ৰস্তুত কৰে। 1947 চনৰ অক্টোবৰৰ ভিতৰত সংবিধানৰ খচৰা সম্পূৰ্ণ হৈ খচৰা সমিতিৰ ওচৰত এইখন দাখিল কৰা হৈছিল। নেক্সট যদি চাওঁ ফ'ৰ্থ ষ্টেজত ফাৰ্ষ্ট ড্ৰাফ্ট কনষ্টিটিউশ্যন, যিখন প্ৰথমখন খচৰা সংবিধান প্ৰস্তুত কৰিছিলে সেইখনৰ বিষয়ে যদি আমি চাওঁ তেন্তে 1947 চনৰ 27 অক্টোবৰত খচৰা সমিতিখনে সাংবিধানিক উপদেষ্টাগৰাকীয়ে যি BN ৰাও প্ৰস্তুত কৰা সংবিধানৰ খচৰাখনৰ লগতে অন্যান্য টোকা, প্ৰতিবেদন আৰু স্মাৰক পত্ৰৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰে। সাল সলনি কৰাৰ পিছত সমিতিখনে 1948 চনৰ 21 ফেব্ৰুৱাৰীত সংবিধান সভাৰ সভাপতিৰ ওচৰত চূড়ান্ত সংবিধানৰ খচৰা দাখিল কৰে। চ' যিখন প্ৰথমখন খচৰা স্থাপন কৰা হ'ল বা যিখন খচৰা উলিয়ালে, প্ৰস্তুত কৰি উলিয়ালে, সেইখনত কি কি বস্তু ঠিক আছে, অন্যান্য টোকা, প্ৰতিবেদন, স্মাৰক পত্ৰ সকলোবিলাক চকু ফুৰাই ৰাখিলে আৰু সাল সলনি কৰাৰ পাছত সভাপতিৰ ওচৰত সেইখন দাখিল কৰা হৈছিলে। নেক্সট যদি চাওঁ আমি প্ৰথম খচৰা ৰাজহুৱা প্ৰচাৰ, যি প্ৰথম খচৰাখন ইতিমধ্যে সভাপতিৰ ওচৰত দাখিল কৰে, তাৰ পাছত কি হয় সেইটো কথা লৈ আহিছে। যিটো যদি আমি চাওঁ ষ্টেজ ৱাইজ আপোনালোকক মই ডেটটো দি থোৱা আছে, 21 ফেব্ৰুৱাৰী 1948 পৰা 26 অক্টোবৰ 1948 ভিতৰত। ইয়াত যদি আপোনালোকে চাই সংবিধান সভাৰ সভাপতিৰ ওচৰত সংবিধানখনৰ খচৰা দাখিল কৰাৰ পিছত প্ৰকাশ কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয়। বহু মন্তব্য, সমালোচনা, পৰামৰ্শ লাভ কৰা হৈছিল, যিবোৰ তাৰ পিছত কেন্দ্ৰীয় সংবিধান সমিতিয়ে পৰীক্ষা নিৰীক্ষা কৰিবলৈ এখন বিশেষ সমিতিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছিলে। আৰু এই যিখন খচৰা কমিটিখন, ড্ৰাফটিং কমিটিখনে কি কৰিছিলে, টুক দিছ ইনপুট, এই যিখিনি প্ৰতি লক্ষ্য ৰাখি 1948 চনৰ 23, 24 আৰু 27 মাৰ্চ আৰু 18 অক্টোবৰত আলোচনা কৰে। আৰু অৱশেষত যি 21 ফেব্ৰুৱাৰীত দাখিল কৰা সংবিধানৰ খচৰা সংস্কৰণটো পুনৰ ছপা কৰি পুনৰ দাখিল কৰে। যিটো 21 ফেব্ৰুৱাৰীত 1948ত লাষ্টত যিটো এমেণ্ডমেণ্ট কৰেগৈ, সেই দফাসমূহৰ সৈতে সংলগ্ন কৰি সংশোধনী এটা গোটৰ সৈতে পুনৰ তেওঁলোকে এটা নতুনকৈ খচৰা হিচাপত প্ৰস্তুত কৰে। এইটো হ'ল 5 নম্বৰ ষ্টেজ। আৰু যদি 6 নম্বৰ ষ্টেজটোত চাওঁ, খচৰাখন প্ৰস্তুত কৰাৰ পাছত কিন্তু পুনৰ বিতৰ্কৰ সৃষ্টি হয়। যি 1948 চনৰ 4 নৱেম্বৰত সংবিধানৰ খচৰাখন সংবিধান সভাত দাখিল কৰে BR আম্বেদকাৰে, খচৰা সমিতিৰ অধ্যক্ষ। চ' ইয়াত এনেকুৱা এটা কুৱেশ্যনছ আহে, হু ইজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি বুলি আহে। যদি ইংলিছত আহে তেনেকৈ, অসমীয়াত আহিলে মই অসমীয়াতে কৈ দিছোঁ যিহেতু সকলোৰে সুবিধা হোৱাকৈ। যদি ইংলিছত আপোনালোকে পঢ়িব বিচাৰে তেন্তে ইংলিছতো মই দি থোৱা আছে, ইংলিছতো আপোনালোকে চাই ল'ব পাৰিব। এতিয়া মেইন কথা কি হ'ল, এই বিধানসভাৰ আলোচনাৰ বাবে মুকলি কৰা হ'ল সংবিধানৰ খচৰা। চ' ইয়াত এইটো কথা মেইনলি যি ওৱান লাইনাৰ কুৱেশ্যন যদি চাবলৈ আহে তেন্তে সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে সেইটো আহে। ভীমৰাও আম্বেদকাৰ, BR আম্বেদকাৰ যাক কোৱা হয়। চ' এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায়। নেক্সট যদি চাওঁ তেন্তে 7 নম্বৰ পৰ্যায়, যিটো 15 নৱেম্বৰ 1948 পৰা 17 অক্টোবৰ 1949। চ' ইয়াত সংবিধানৰ খচৰাৰ দ্বিতীয় পাঠ যিটো কোৱা হয়। দ্বিতীয় পাঠটো যদি চাওঁ 1949 চনৰ 17 অক্টোবৰলৈকে যি সংবিধান সভাৰ অধিকাংশ উল্লেখযোগ্য আৰু বিস্তৃত বিতৰ্ক এই সময়ছোৱাত সংঘটিত হৈছিল। আৰু এই পৰ্যায়তে বিধানসভা সদস্যসকলে সঘনাই সংবিধানৰ খচৰা সংশোধনীৰ প্ৰস্তাৱ দিছিল, নিৰ্দিষ্ট অনুচ্ছেদ বা দফাসমূহ পৰিৱৰ্তন বা নিৰ্মূল কৰিব বিচাৰিছিল, কিন্তু সংশোধনীৰ সৰহভাগেই শেষত পজ কৰা হ'ল। চ' যি দ্বিতীয় পাঠত কি কৰা হ'ল, বহুতেই সদস্যসকলে সঘনাই সংবিধানৰ খচৰা সংশোধনী প্ৰস্তাৱৰ নিৰ্দেশ দিছিলে, অনুচ্ছেদসমূহ। চ' কিন্তু সকলোবিলাক দিয়াৰ পাছতো শেষত সৰহভাগ কিন্তু নাকচ কৰাই হৈছিলে। নেক্সট যদি আমি চাওঁ অষ্টম পৰ্যায়টোত কি হ'ল, সংবিধানৰ খচৰাৰ পুনৰ নিৰীক্ষণ। চ' প্ৰথমে এখন খচৰা ওলালে, তাৰপিছত আকৌ সমিতিসকলৰ মাজত কথা বতৰা পাতি আকৌ দ্বিতীয় এখন খচৰা হ'ল। তাৰ পাছত যদি চাওঁ তেন্তে সংবিধানৰ খচৰাৰ পুনৰ নিৰীক্ষণ, যি ৰিভিজন অফ দ্য ড্ৰাফ্ট কনষ্টিটিউশ্যন। চ' সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত কি হ'ল সেইটো কথা যদি চাবলৈ পাওঁ
তেন্তে খচৰা সংবিধানখনক লৈ বিতৰ্ক সমাপ্ত হোৱাৰ পিছত খচৰা সমিতিখনে সংবিধান সভাৰ সিদ্ধান্ত অনুসৰি সংশোধন কৰিবলৈ আগবাঢ়িল। চ' সকলোৱে নিজৰ নিজৰ মত দিয়াৰ পাছত অৱশেষত কি কৰিবলৈ সংশোধন কৰিবলৈ আগবাঢ়িল। ইয়াৰ লগতে প্ৰবন্ধৰ পুনৰ সংখ্যা নিৰ্ধাৰণ, ভাষাত সৰু সৰু পৰিৱৰ্তন, দফা যোগ বা আঁতৰোৱা আদি কাম জড়িত আছিল। ইয়াৰ পাছত 1949 চনৰ 3 নৱেম্বৰত সংশোধিত খচৰা সংবিধানখনে সংবিধান সভাৰ সভাপতিৰ ওচৰত দাখিল কৰে আৰু ইয়াৰ পাছতেই 1949 চনৰ 14 নৱেম্বৰত বিধানসভাত প্ৰৱৰ্তন কৰা হয়। এই যিখন ৰিভাইজ ড্ৰাফ্ট কনষ্টিটিউশ্যন সেইখন প্ৰেচিডেণ্টৰ ওচৰত ছাবমিট কৰা হয় 3 নৱেম্বৰ 1949ত আৰু এইখন ইন্ট্ৰডিউচ কৰা হয় এছেম্বলিত 14 নৱেম্বৰ 1949ত, যিখন ড্ৰাফটিং কমিটি হয়। নেক্সট যদি চাওঁ ষ্টেজ 9ত সংবিধানৰ খচৰা প্ৰস্তুতৰ তৃতীয় গঠন যদি চাওঁ তেন্তে 14 নৱেম্বৰ 1949 বা 26 নৱেম্বৰ 1949ৰ ভিতৰত কি কি হৈছিলে, যি ডিউৰিং দ্য থাৰ্ড ৰিডিং অফ দ্য ড্ৰাফ্ট কনষ্টিটিউশ্যন where there were only a few significant debates and most of the speeches consist of general comment on the constitution as a whole। আৰু খচৰা সংবিধানৰ তৃতীয় গঠনৰ সময়ত কেইটামান উল্লেখযোগ্য বিতৰ্ক হৈছিল। বেছিভাগ ভাষণতে সামগ্ৰিকভাৱে সংবিধানখনৰ ওপৰত সাধাৰণ মন্তব্য আছিল। সংবিধানৰ চূড়ান্ত সংস্কৰণক লৈ একাংশ সদস্যই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানে প্ৰকাশ কৰা নাছিলে। এই যিখন প্ৰস্তুত কৰি উলিয়াইছিলে সেইখনত কিছুমানে ভাল পাইছিলে বা কিছুমানে সন্তুষ্টি প্ৰকাশ কৰা নাছিলে। নেক্সট যদি চাওঁ যিটো শেষৰটো পৰ্যায়, অন্তিম যিটো পৰ্যায় 10 নম্বৰ পৰ্যায়টো 26 জানুৱাৰী 1950, ইয়াত হ'ল ভাৰতৰ সংবিধান প্ৰণয়ন আৰু গ্ৰহণ। আৰু শেষৰ যিটো ষ্টেজ, মই প্ৰথমে এইটো কথা কৈছোঁ যে 26 জানুৱাৰী 1950 চনত সংবিধানৰ তৃতীয় পাঠ অন্ত পৰিল আৰু পূৰ্ব পৰ্যায়ে আম্বেদকাৰে প্ৰস্তাৱ কৰা প্ৰস্তাৱৰ সপক্ষে সংবিধান সভাই ভোটদান কৰে। সংবিধানৰ চূড়ান্ত সংস্কৰণ 1950 চনৰ 24 জানুৱাৰীত বিধানসভাৰ সদস্যসকলে স্বাক্ষৰ কৰে আৰু 1950 চনৰ 26 জানুৱাৰীত ই কাৰ্যকৰী হয়। চ' যিখন ফাইনেল ভাৰ্চন অফ দ্য কনষ্টিটিউশ্যন সেইখন কেতিয়া 26 জানুৱাৰী 1950 চনত কেম ইনটু ইফেক্টত আহে। আৰু এইটো কিয় আহে, 1930 চনৰ যি 26 জানুৱাৰী তাৰিখে প্ৰথমে পূৰ্ণ স্বৰাজ পালন কৰা হৈছিলে তাৰ ওপৰতে ভিত্তি কৰি 26 জানুৱাৰী 1950 চনতে এইটো কেম ইনটু ফ'ৰ্চত আহি যায়। এতিয়া আহিলে এইখিনি। আৰু নেক্সট যদি চাওঁ এতিয়া মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম, যিখিনি ADRE হওক বা যিকোনো এক্সামত অসম ষ্টেটৰ আছাম পুলিচ ছাব ইনস্পেক্টৰ হওক, ABUB বা APSC সকলোতে হেল্প হ'ব। প্ৰথম যদি কুৱেশ্যনটো চাওঁ, দ্য গভৰ্ণৰ অফ এ ষ্টেট ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অন দ্য এডভাইচ অফ দ্য। ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে বুলি আমি সকলোৱে গম পাওঁ যে এইটো কথাটো প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ অনুযায়ী নিযুক্তি দিয়ে? প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট, চিফ মিনিষ্টাৰ নে চিফ জাষ্টিছ? প্ৰধানমন্ত্ৰী, উপসভাপতি, মুখ্যমন্ত্ৰী নে মুখ্য ন্যায়াধীশ? আৰু ইয়াৰ যদি চাওঁ তেন্তে ৰাষ্ট্ৰপতিয়ে যেতিয়া নিযুক্তি দিয়ে ইয়াত প্ৰধানমন্ত্ৰীৰ ওপৰতহে ডিপেণ্ড কৰে। আৰু মেইন কথা যদি চাওঁ তেন্তে এই কাৰ্যটোৰ ক্ষেত্ৰত কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীও জড়িত হৈ থাকে। নেক্সট কুৱেশ্যনটো আহিলে, দ্য প্ৰেচিডেণ্ট গিভছ দ্য ৰেজিগনেশ্যন টু দ্য। ৰাষ্ট্ৰপতিয়ে তেওঁ পদত্যাগ কাক দিয়ে? ধৰি লওক ৰাষ্ট্ৰপতি এজনে পদত্যাগ দিব বিচাৰে, তেতিয়া তেওঁ কাক দিব? চিফ জাষ্টিছক দিব, পাৰ্লিয়ামেণ্ট, ভাইচ প্ৰেচিডেণ্ট নে প্ৰাইম মিনিষ্টাৰ? ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ভাইচ প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ পদত্যাগ পত্ৰ উপৰাষ্ট্ৰপতিৰ ওচৰত দিব পাৰে। সেই একে টাইমতে যদি উপৰাষ্ট্ৰপতিয়েও দিব বিচাৰে তেন্তে তেওঁ কাৰ ওচৰত দিব? তেওঁ হৈছে চিফ জাষ্টিছ অফ ইণ্ডিয়াক দিয়া হ'ব। ধৰি লওক ৰাষ্ট্ৰপতিজন নোহোৱা সময়ত কোনে শাসনভাৰ চলাব? উপৰাষ্ট্ৰপতি। আৰু উপৰাষ্ট্ৰপতি যদি সেইটো টাইমত নাথাকে তেতিয়া কোনে চলাব? চিফ জাষ্টিছ অফ ইণ্ডিয়া, CJI তেতিয়া সেইটো টাইমত চলাব। নেক্সট কুৱেশ্যনটো আহিলে, ফৰ হোৱাট পিৰিয়ড ডজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হোল্ড অফিচ? ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে? ভাইচ প্ৰেচিডেণ্টৰ কাৰ্যকাল কিমান বছৰ সুধিছে? 5 বছৰ, টিল দ্য এজ অফ 65, 65 বছৰলৈকে, 6 বছৰ নে 2 বছৰ?
চ' আমি সকলোৱে জানো 2 বছৰটো নহয়, কিন্তু ইয়াৰ ওপৰত যদি চাওঁ তেন্তে 5 বছৰেই হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ। নেক্সট কুৱেশ্যন আহিলে হু এমং দ্য ফলোয়িং হোল্ড অফিচ ডিউৰিং দ্য প্ৰিজাৰ্ভ অফ প্ৰেচিডেণ্ট। চ' ৰাষ্ট্ৰপতিৰ আনন্দৰ সময়ত তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনে কাৰ্যভাৰ গ্ৰহণ কৰে? ৰাজ্যপাল, ইলেকশ্যন কমিশ্যন, স্পীকাৰ অফ দ্য লোকসভা নে প্ৰাইম মিনিষ্টাৰ? ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি চাওঁ তেন্তে ইয়াত গভৰ্ণৰ হয়। চ' যদি আমি চাওঁ দেশখনত যিদৰে ৰাষ্ট্ৰপতি থাকে সেইদৰে ৰাজ্যখনৰ মেইন কোন হয়? গভৰ্ণৰে হয়। নেক্সট কুৱেশ্যনটো আহিলে হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু ৰিগাৰ্ডিং দ্য পে'মেণ্ট অফ এমলমেণ্টছ অফ দ্য প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতি পৰিতোষিত প্ৰদানৰ সন্দৰ্ভত তলৰ কোনটো কথা সত্য নহয়? চ' আৰ্থিক জৰুৰীকালীন অৱস্থাত সেইবোৰ হ্ৰাস কৰিব পাৰি, বাজেটত সেইবোৰ পৃথকে পৃথকে দেখুওৱা হৈছে, ভাৰতৰ আকস্মিক পুঁজিত তেওঁলোকৰ ধন লোৱা হয়, তেওঁলোকৰ কোনো সংসদৰ অনুমোদন প্ৰয়োজন নাই। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চিটো হৈছে কাৰেক্ট এনচাৰ। দে আৰ চাৰ্জেছ অন দ্য কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভালৈ মনোনীত কৰা মুঠ সদস্যৰ সংখ্যা কিমান হ'ব? 16, 8, 14 নে 12? আৰু ইয়াৰ যদি কাৰেক্ট এনচাৰ তেন্তে হৈছে 14 ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আহিলে হুইচ অফ দ্য ফলোয়িং ডজ নট কনষ্টিটিউট দ্য ইলেক্টৰেল কলেজ ফৰ ইলেক্টিং দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তলৰ কোনটোৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয় গঠন নকৰে ভাৰতৰ? ইলেক্টেড মেম্বাৰ অফ লোকসভা, ইলেক্টেড মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি অফ ইচ ষ্টেট, ইলেক্টেড মেম্বাৰ অফ দ্য লেজিছলেটিভ কাউঞ্চিল, ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, বিধানসভা পৰিষদৰ সদস্যসকলে। নেক্সট যদি কুৱেশ্যনটো হ'লে দ্য কাউঞ্চিল অফ মিনিষ্টাৰ ইন এ পাৰ্লিয়ামেণ্ট টাইপ অফ গভৰ্ণমেণ্ট কেন ৰিমেইন ইন অফিচ টিল দ্য এনজয় দ্য ছাপৰ্ট অফ। সংসদীয় ধৰণৰ চৰকাৰত মন্ত্ৰী পৰিষদখনে ইয়াৰ আগলৈকে কাৰ্যনিৰ্বাহত থাকিব পাৰে বা কাৰ যোগেদি সমৰ্থন লাভ কৰে? আৰু ইয়াৰ যদি চাওঁ অপশ্যন ডিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ, মেজৰিটি অফ দ্য মেম্বাৰ অফ দ্য লোৱাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। নিম্ন সদনৰ সংখ্যালঘুৰ সদস্য সদনৰ নিম্ন সদনৰ সদস্যৰ সংখ্যাগৰিষ্ঠতা। নেক্সট যদি কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং এপইণ্টেড ইজ নট মেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তলৰ কোনটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে? চিফ অফ দ্য আৰ্মি, স্পীকাৰ অফ দ্য লোকসভা, চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু চিফ অফ দ্য এয়াৰ ফ'ৰ্চ। আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো বিটো হৈছে লোকসভাৰ অধ্যক্ষ প্ৰেচিডেণ্টে নমিনেট নকৰে বা এপইণ্ট নকৰে। নেক্সট কুৱেশ্যনটো হ'লে হু এপইণ্ট দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? লোকসভা, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, পাৰ্লিয়ামেণ্ট নে চিটিজেন অফ ইণ্ডিয়া? আৰু ইয়াত কোনে কৰে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। চ' এইটোৱে আছিলে এই ভিডিঅ'টোত। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।